অপমান কৰিবলৈ বিহুৰ মঞ্চত মাতি আনিছিলে নেকি? বিহুৰ মঞ্চত অপদস্থ দিগন্ত ভাৰতী। তেওঁলোকৰ কমিটিৰ মানুহে কেইজনমানে মোক তুলিছে আৰু কেইজনমানে গৈ পেলাই মোক তালিবানী কাৰবাৰত ডকা হকা দি পেলাই মোক নমাব খুজিছে। কি হৈছিল প্ৰকৃততে দিগন্ত ভাৰতীৰ লগত বিহুৰ মঞ্চত? আমি অপমানিত হৈছো মুঠাপাত এই চানমাৰী বিহুত প্ৰথমবাৰ মই গান গাবলৈ আহিছো, এয়া ইমান অপমান কৰিছে। এজন শিল্পী বিহুৰ মঞ্চত অপমানিত হ'ব লগা হ'ল কিয়? নিজৰ অনুষ্ঠান সামৰি পত্নীৰ অনুষ্ঠানলৈ গৈছিল দিগন্ত ভাৰতী। মঞ্চত গীত পৰিৱেশন কৰি আছিল দিগন্ত ভাৰতীৰ পত্নী তথা কণ্ঠশিল্পী ভাস্বতী ভাৰতীয়ে। দৰ্শকৰ মাজত বহি থকা দিগন্ত ভাৰতীক আয়োজকে মঞ্চলৈ আহিবলৈ অনুৰোধ কৰে। দিগন্ত ভাৰতীয়ে যদিও মঞ্চলৈ উঠি যাব বিচৰা নাছিল, বাৰম্বাৰ আয়োজকে কৰা অনুৰোধ ৰক্ষা কৰি তেওঁ মঞ্চলৈ উঠি যায়। তাৰ পিছত তেওঁক গীত গাবলৈ অনুৰোধ কৰে। তেওঁলোকৰ মাজৰ পৰা মোক তেওঁলোকে ধৰি পেলাই এনেকৈ লৈ গ'ল ষ্টেজলৈ, আহক দাদা এই দুটা গীত গাব আৰু মাজতে। এই যেতিয়া খুব মানে টানি অনুৰোধ কৰিলে লৈ গ'ল মোক, মই উঠিলোঁ। উঠি পেলাই ভাস্বতীৰ লগত একেলগে বিহু এফাকি গালোঁ। গাই থকা অৱস্থাতে হঠাৎ কথা নাই বতৰা তালিবানী কাৰবাৰত তিনিজন উঠি আহিছে। এজন পিছত গম পালোঁ তেওঁ সীমান্ত ঠাকুৰীয়া নে কিবা নাম, ছেক্ৰেটেৰী বোলে। তেওঁ আহি তেওঁৰ লগত আৰু দুজন আহিছে, বিপুল তালুকদাৰ আৰু কোনোবা জামান, এনেকুৱা তিনিজন আছে, নাম ভালকৈ নাজানো, কিন্তু সীমান্ত ঠাকুৰীয়াটো ছেক্ৰেটেৰী কৈছিলে লাগে। তেওঁ আৰু ভিডিঅ' ফুটেজো আছে ক'ৰবাত কৈছে আপুনি এনেকৈ নহ'ব, আপুনি নামিব লাগিব, জিন্স পিন্ধি আহিছে আপুনি, সেইবিলাক কৈছে। আৰু মই এইটো ড্ৰেছতে আছিলোঁ দেই, সেইকাৰণে মই এইটো ড্ৰেছতে আছোঁ আজি। আপুনি জিন্স পিন্ধি এনেকৈ গাব নোৱাৰিব মোক মোক। মই তলকিব পৰা নাই, ঘটনাটো কি হ'ল, মানে ৰ'ব কি হৈছে। তাৰপিছত মোক হাতত ধৰি এজনে টানিছে, এজনে গাত ঠেলি পেলাই নামক। এটা কথা, আৰ্টিষ্টক প্ৰথম কথা হ'ল মই গীত গাব যোৱা নাই, মই গেষ্ট হিচাপে সন্মুখত অতিথি হিচাপে বহি প্ৰগ্ৰেম চাই আছোঁ। তেওঁলোকৰ কমিটিৰ মানুহে কেইজনমানে মোক তুলিছে আৰু কেইজনমানে গৈ পেলাই মোক তালিবানী কাৰবাৰত ডকা হকা দি পেলাই মোক নমাব খুজিছে। এই অধিকাৰটো তেওঁলোকক কোনে দিলে? মইতো গীত গাব যোৱা নাই, মইতো তেওঁলোকক কোৱা নাই যে মই মঞ্চত উঠিম, মই গীত গাম। তেওঁলোকৰ ড্ৰেছ কোড থাকিব পাৰে, নিয়ম থকাটো বেয়া কথা নহয়, থাকিব পাৰে, কিন্তু সেই নিয়মৰ মাজত মোক জোৰ জবৰদস্তি মেৰ পাছত কিয় সোমাই লৈছে তেওঁলোকে? উঠাব যোৱা মানুহকেইটাও কমিটিৰ, তেওঁলোকে মোক চাব লাগিছিল, তেতিয়াহ'লে ড্ৰেছটো পৰীক্ষা কৰি চাব লাগিছিল। এওঁ দেখোন ড্ৰেছ এনেকুৱা, দাদা নালাগে দিয়ক, আপুনি তলৰ পৰাই গাব কিবা গালে। সেইটো আছিল কথা। তাৰ পিছৰ পৰৱৰ্তী সময়খিনিত তেওঁলোকৰ সেই তিনিজন যি গৈছে তেওঁলোকৰ মুখত উগ্ৰ মদৰ গুণ। উল্টা হৈছে ঘটনাটো। তেওঁ ধুতি নিপিন্ধাৰ বাবে তেওঁৰ হাতৰ পৰা মাইক্ৰফোনটো কাঢ়ি লৈ যায়। আমি অপমানিত হৈছো মুঠাপাত এই চানমাৰী বিহুত প্ৰথমবাৰ মই গান গাবলৈ আহিছো, এয়া ইমান অপমান কৰিছে। আৰু নাজানো পিছলৈ কি হয়, ইমান অপমান পালোঁ, বিৰাট দুখ লাগিছে। যদি নিয়ম আছে, নিয়মৰ মাজেৰে মোক যদি কাণে কাণেও তেওঁ কোৱা হ'লেও হয় যে দাদা হেৰি মাইক্ৰফোনটো আঁতৰাই পেলাই, দাদা আপোনাৰ এটা ভুল হ'ল, আপোনাক কোনে উঠাইছে নাজানো, আমাৰ এটা নিয়ম আছে যে এনেকৈ কথা, জিন্স পিন্ধি আমি হেৰি কৰিব নোৱাৰোঁ। ভদ্ৰভাৱে যদি অসভ্যালি নকৰাকৈ যদি সেই কথাখিনি ক'লে হয় মোক যে দাদা আপুনি হেৰি কৰক, কাইণ্ডলি আপুনি অনুষ্ঠানটো সামৰি দিয়ক, আমি অলপ বেয়াও পাইছোঁ, জিন্স পিন্ধি আপুনি হেৰি কৰিব নালাগে, আমাৰ এইটো নিয়মৰ বহিৰ্ভূত। তেওঁ যদি মনে মনে মোক ভদ্ৰভাৱে কথাখিনি ক'লে হয়, বিপৰীতে মোক টানি আহিছোঁ কি এটা দি আচৰণ কৰাতকৈ সেইটো কৰা হ'লে ভাল আছিলে। এই কথাখিনিত মই মৰ্মাহত হৈছোঁ, মই দুখ পাইছোঁ। এওঁ কৈ থকা অৱস্থাত যে তেওঁক ক্ষমা খুজিব লাগিব, আমি বেলেগ কথা একো বিচৰা নাই। যিজনে অপমান কৰিছে তেওঁ আহি আমাক ৰাজহুৱাভাৱে যদি অপমান কৰিছে, ৰাজহুৱাভাৱে ষ্টেজত তেওঁক ক্ষমা খোজক। এতিয়া প্ৰশ্ন হৈছে, এজন শিল্পীক বিহুৰ মঞ্চত মাতি নি অপমান কৰাৰ অধিকাৰ ক'ত পালে, কোনে দিলে? মইতো সন্মান বিচাৰি অহা নাই তোমালোকৰ তাত, মই এজ এ অডিয়েঞ্চ মই সন্মুখত বহি আছোঁ। তোমালোকে সন্মান দিয়াৰ অধিকাৰ হেৰি যদি নাই, ন্যূনতম হেৰি যদি নাই, মোৰ এই 30-33 বছৰীয়া মোৰ সাংগীতিক যাত্ৰাৰ মাজত তোমালোকে যদি মোক একো বিচাৰি পোৱা নাই, নকৰিবা সন্মান। অপমান কৰাটো অধিকাৰ নাই তোমালোকৰ, মোকতো নমাব নোৱাৰা ষ্টেজৰ পৰা, মোক বুলি নহয় যিকোনো এটা আৰ্টিষ্টক। ড্ৰেছ কোড যদি আছিলে তেন্তে মঞ্চলৈ মাতি নিয়াৰ আগতে কিয় মন নকৰিলে? প্ৰেছমিট যোগে দিগন্ত ভাৰতীৰ আহ্বান, যিসকলে তেওঁক অপমান কৰিছে তেওঁ সংবাদ মাধ্যম যোগে যাতে ক্ষমা খোজে। এতিয়া আমি বিচাৰিছোঁ তেওঁ মিডিয়াৰ আগত ক্ষমা খোজক আৰু এই গোটেই বিশৃংখল আৰু এইটো অবাঞ্ছিত পৰিৱেশটোত আমাৰো খং উঠিলে। আমি মাননী কোনেও আনুষ্ঠানিকভাৱে মাননী যাচিছিল জানো? নাই যাচা। আমিও তেনেকৈ গুচি আহিলোঁ। কিছুমান ৰ'লোঁ যে তেওঁ ক্ষমা খুজিব নেকি, তেওঁ ক'ৰবাত লুকাই থাকিলে গৈ সেই মানুহজনে।
বাকী কমিটিত বেয়া মানুহ নাই, ভাল মানুহ আছে কেইজনমান। তেওঁলোকে আহি কৈছে, তেওঁলোকে দায়িত্ব মূৰ পাতি লৈছে যে আমাৰ এই ভুল হৈছে, বাইদেউ আপুনি ক্ষমা কৰি দিয়ক, দাদা আমাক ক্ষমা কৰি দিয়ক। বোলে আপোনালোকে ক্ষমা কৰিছে ঠিকে আছে, কিন্তু যিজনে গুৰু দায়িত্ব লৈছে, সাংস্কৃতিকে হওক বা সাধাৰণ সম্পাদকৰ এটা গুৰুবাব, সেই বিষয়বাব লোৱা মানুহজনে যদি এই ধৰণৰ গণ্ডগোল কৰে, অভব্য আচৰণ কৰে, অসভ্যালি কৰে, তাকো মুখৰ মদৰ গোন্ধ লৈ পেলাই, এই দায়িত্বত থাকিলেতো তেওঁ সেইটো কৰিব নালাগিছিল। গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট জিতুমণি শৰ্মাৰ সহযোগত গৰিমা শৰ্মাৰ ৰিপৰ্ট, টাইম 8।